তুলি পুৰা আউল বাউল হৈ আছে। তো গাইজ মই স্ক্ৰিপ্ট এটা লিখিছো এতিয়া। স্ক্ৰিপ্টটো মানে এনেকুৱা, মই আপোনালোকক অকণমান দেখাই দিছো। এইটো ইমানটো ভাল নহয়। তো স্ক্ৰিপ্ট মানে এতিয়া মই এটা প্ৰমোচনৰ ভিডিঅ' শ্বুট কৰিব লাগে, তো তাৰ মই ৰেডি হৈ আছো, আপোনালোকক দেখাই আছো। এণ্ড মই পিন্ধিম এতিয়া এইটো চাৰ্টটো পিন্ধিব লৈছোঁ। অকণমান টাইটো হৈছে বাৰু, সেইকেইদিন অকণমান জিমত গৈ আছোঁ যে বডিটো আহিছে। আপোনালোকে কমেণ্ট কৰিবচোন বডিটো অকণমান আহিছেনে আগত কৰি। আগতে যে গাইজ মই সৰুতে বহুত ক্ষীণ আছিলোঁ, এতিয়া অকণমান স্বাস্থ্যটো তথাপিতো ভাল হৈছে। আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত আগৰ ভিডিঅ'বোৰ চাইছে তেনেহ'লে আপোনালোকে নিশ্চয় ধৰিব পাৰিব তেতিয়া মোৰ কেনেকুৱা এটা অৱস্থা আছিলে। তেতিয়া মই বহুত ক্ষীণ আছিলোঁ গাইজ। এতিয়া ইয়াত বিদেশত অহাৰ পৰা তথাপিও অলপমান নিজৰ স্বাস্থ্যটো ভাল হৈছে, কাৰণ ঘৰত থাকোঁতে স্বাস্থ্যৰ ইমান যতন নাছিলে। অ'ত যাব লাগে ত'ত যাব লাগে, ইটো সিটো কৰোঁতে। তো এতিয়া বিদেশত আৰু এটা টাইম হৈ গ'ল ন, তো সেইকাৰণে ভাল হ'ল। আৰু অকণমান পাউডাৰ লৈ লওঁ, মানুহ ক'লা যে, আমি ক'লা মানুহ আৰু এয়াই গাইছ আৰু মেকআপ চেকআপ নাই আৰু চুলিবিলাক বেছি হৈছে গাইজ। আৰু এতিয়া মই এটা ভিডিঅ' বনাম। ইয়াতে এইটো ষ্টেণ্ড মই থৈ দিছোঁ, আপোনালোকক মই ষ্টেণ্ড, এইটো চাওঁ ষ্টেণ্ড, ইয়াতে লৈ এতিয়া মই ভিডিঅ' এটা বনাই আছোঁ। তো ফাইনেলি সেইটো গেটআপতে ভিডিঅ' এটা বনালোঁ, আৰু ভিডিঅ'টো আপোনালোকে ইনষ্টাগ্ৰামত পাব। যদি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি লোৱা নাই, দেন ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, নহ'লে চাৰ্চ কৰি দিব এই নামটো, এই আজি আহিছে ৰাজু ভাই অসম, এই নামটো চাৰ্চ কৰিব, তো পাই যাব আৰু ফ'ল' কৰি ল'ব। আৰু এতিয়া যিটো ৰিল শ্বুট কৰিলোঁ মই, এইটো আপোনালোকে ইনষ্টাগ্ৰামতে পাব, ষ্টৰীত পাব, পষ্টত পাব, সকলোতে পাব। মুঠতে ফ'ল' কৰি ল'ব। যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাহৰি নাযাব, তেতিয়া আপোনাৰ তাত নটিফিকেশ্যন আহি থাকিব। তো থেংক ইউ ছ' মাছ 16,000 ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ বাবে অশেষ অশেষ ধন্যবাদ। আৰু ইনষ্টাগ্ৰামত 50K কৰি দিয়াৰ বাবে অশেষ অশেষ ধন্যবাদ। এনেকৈ ব্লগবোৰ চাই থাকিব, শ্বৰ্টবোৰ চাই থাকিব, ভাল লাগে। আৰু আজিলৈ বাবাই, এইটো গেটআপ, লাভ ইউ, জয় আই অসম।